অঞ্চলত আমাৰ লগত MLA সাহেব আছে, মানসৰ MLA সাহেব আৰু আমাৰ মছলপুৰ MLA সাহেবৰ তেখেতসকলে অৰ্গেনাইজ কৰিছিল এটা মেডিকেল কেম্প। এই মেডিকেল কেম্পটোত আমাৰ ৰাজেন্দ্ৰনাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্ট বুলি এটা ট্ৰাষ্টৰ লগত জড়িত হৈ যুটীয়াভাৱে আৰু আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আপোনালোকে নিশ্চয় শুনিছে, আমি যৌথভাৱে এই কেম্পটো আমি সম্পন্ন কৰিলোঁ। প্ৰায় 150ৰো অধিক লোকে আহি ইয়াত চুগাৰ, হিমোগ্লোবিন ইত্যাদি টেষ্ট কৰাৰ বাহিৰেও আমাৰ লগত আমাৰ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰফেচাৰ আছে, আমাৰ লগত আমাৰ শিশু বিভাগৰ প্ৰফেচাৰ এজন আহিছিল। গতিকে এই গোটেইখিনি ইয়াৰ লগতে স্থানীয় যিখিনি আমাৰ বিশাল কলিকাতাকে ধৰি SDM গোটেইখিনি ডক্টৰ আহিছিল, এই গোটেইখিনি আমি চিকিৎসা প্ৰদান কৰিলোঁ। উদ্দেশ্য আছিল আজি নন কমিউনিকেবল ডিজিজ যিটো হয় আপোনালোকে জানে যে কেঞ্চাৰৰ লগত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ এই তিনিটা ৰোগৰ মাত্ৰা অতিশয় বেছি আৰু আচৰিত ধৰণে এই তিনিটা ৰোগকে নিৰ্মূল কৰিব পাৰি। আমি যদি প্ৰিভেণ্টিভ ইজ বেটাৰ দেন ট্ৰিটমেণ্ট আমি যিটো কওঁ, গতিকে আমি প্ৰিভেনশ্যনত পেলে বেছি আমি যিটো প্ৰিভেণ্টিভ মেডিচিন আমি কৰিছোঁ, গতিকে আজি লোকসকল আমি উপকৃত হোৱা বুলি ভাবিম। ইয়াৰ ৰোগী যিসকল আছে এই ৰোগীসকলক আমি বৰপেটা চিকিৎসা মহাবিদ্যালয় লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। MLA সাহেবে তেখেতে কৈছে যে তেখেতে দায়িত্ব ল'ব। ইয়াৰ বাহিৰেও আমাৰ SDMO আছে, ইয়াৰ SDMO তেখেতে দায়িত্ব লৈছে। আমি প্ৰায় 7জনমান ৰোগীক আমি মেডিকেললৈ লৈ যাম। চুগাৰ 3জনৰ আছে, সৰু শিশুৰ এটা চুগাৰ পাইছোঁ। গতিকে এই গোটেই মানুহখিনিৰ মাজত আমি চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে চিকিৎসা সেৱা সম্পৰ্কে এটা সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সহায় কৰিছিলে, NHMৰ পৰা আমাৰ মোবাইল মেডিকেল ইউনিট আহিছিল, তেখেতক আমি সহায় পাইছোঁ। আৰু আপোনালোককো মই জনাব বিচাৰোঁ যে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আমি অতি উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰাৰ কাৰণে আমাৰ অভিজ্ঞ চিকিৎসকৰ লগতে অত্যাধুনিক যন্ত্ৰ পাতি আহিলা ইত্যাদি আছে। গতিকে আপোনালোকৰ ৰোগী কেতিয়াবা যদি আহে আমাৰ তালৈ পঠিয়াই দিব। মই যোগাযোগৰ নাম্বাৰটো দিছিলোঁ 9864771192। এই নাম্বাৰত যদি আপোনালোকে নম্বৰত ফোন কৰে কাৰ্যালয়ৰ সময়ত আমি তেখেতসকলক গাইড কৰিম। তাৰ বাহিৰেও হেমন্ত বড়ো বুলি হেমন্ত চৌধুৰী ল'ৰাজন আহিছে, আমি যাতে স্থানীয় মানুহখিনিক বড়ো ভাষাত তেওঁক সহায় কৰিব পাৰে আমি তেখেতকো লৈ আহিছোঁ, তেখেতলৈ যোগাযোগ কৰিছোঁ। যিসকল ৰোগী ইয়াত আহিছে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ত কিবা ঔষধ পাতি আমি যিখিনি আমাৰ NHMৰ পৰা যিখিনি আছিলে তেখেতসকলে মেডিচিন প্ৰদান কৰিছে, যাৱতীয় যিখিনি ঔষধ তেখেতক দিয়া হৈছে আৰু হিমোগ্লোবিন আৰু চুগাৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল। যিসকলক মানে উন্নত চিকিৎসাৰ কাৰণে তেওঁলোক ক'ৰবালৈ নিয়াৰ ব্যৱস্থা কৰা মানে কেইজনমানক নিব লাগিব। এজনৰ হাৰ্টৰ বেমাৰ ওলাইছে, এজনৰ আমাৰ এটা টিউমাৰ পাইছোঁ, এজনৰ ডায়েবেটিছ ওলাইছে। গতিকে সেই মানুহখিনিক আমি যোগাযোগৰ নম্বৰ দি আমাৰ তালৈকে মাতিছোঁ। এই চিকিৎসাবিলাক বিনামূলীয়া? এই চিকিৎসাখিনি বিনামূলীয়া কৰা হ'ব, কাৰণ তেওঁলোক আয়ুষ্মান ভাৰতৰ হিতাধিকাৰী। আৰু যিসকল লোকে আয়ুষ্মান ভাৰতৰ হিতাধিকাৰী নহয়, ৰেচন কাৰ্ড থাকিলে আমাৰ চিকিৎসা মহাবিদ্যালয়ত আয়ুষ্মান ভাৰতৰ কাৰ্ডখন বনাই দিব পৰা যাব। তাৰ বাহিৰেও 70ৰ ঊৰ্ধত যদি কোনোবা চাকৰিয়াল আছে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমাৰ এইখিনি এটা বিনামূলীয়া আধাৰ কাৰ্ড হ'লে বিনামূলীয়া তেওঁ আয়ুষ্মান ভাৰতৰ হিতাধিকাৰী হ'ব পাৰে।